এইটো এটা আনিছে, এইটো মই খুব বিচাৰি আছিলোঁ, ভাল পাওঁ এইটো। আৰু কিন্তু অপেন এতিয়া নহ'ব। এতিয়া ক'ত শিকিছা এইবোৰ শব্দ তুমি ইমান? খোলা, দোকান খোলা বুলি কোৱা। দোকান অঁ দোকান বন্ধ। অঁ দোকান বন্ধ আছে শুন, এতিয়া দোকান বন্ধ দেই। ফ্ৰেণ্ডছ, আজি ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ, কিন্তু ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ যদিও আপোনালোকৰ মাজলৈ আহিব নোৱাৰিলোঁ বিশেষ কাৰণত। এতিয়া আবেলি হৈ গ'ল আৰু আবেলিহে আপোনালোকৰ মাজলৈ আহিব পাৰিছোঁ। কিয় নোৱাৰিলোঁ মানে কি হ'ল, আজি চব ঠিকে চলি আছিলে, ভাবিছোঁ যে ডেইলি ব্লগছ দিম বুলি। কালি ৰাতিয়ে ভাবিলোঁ ডেইলি ব্লগছ দিম, কিন্তু কি হ'ল ৰাতিপুৱা 10টামান বজাত যেতিয়া ভাত পানী কৰি মেলি চব কাম হৈয়ে গৈছে আৰু অলম'ষ্ট কৰি পেলাই আহিছোঁ, দেখিছোঁ ল'ৰাটোক কোনোবাই চৰ এটা মাৰি এডোখৰ পূৰা আঙুলিৰ চিন বহি আছে। ল'ৰাটো আমন জিমনকৈ এনেকৈ জোলনাতে বহি আছে। চৰি। গতিকে চাওকচোন কি বিকৃত মানসিকতাৰ মানুহ হ'ব লাগিব এইবিলাক। যি সৰু ল'ৰাটো কি জানে, মাত্ৰ 2 বছৰ 2 মাহমান হৈ গৈছেহে, সি ভালকৈ ক'বও নাজানে। তাৰ যিহেতু সি কয় কথা, এতিয়া কৈছে সি, কিন্তু সি মানে কি হৈ গ'ল, গোটেই ল'ৰাটো আজি দিনটো জ্বৰ মাৰি দি আছে একেবাৰে। পাৰিবনে আপুনি বা মই পাৰিমনে? আমি নোৱাৰোঁ। সকলো মানুহ ইমান তেনেকুৱা পশু আছে পৃথিৱীখনত, কিন্তু আমাৰ মাজতে যে ইমান পশুবোৰ আছে আমি নাজানোৱেই। আৰু এনেকুৱা যে হ'ল, এওঁ আজি এফালে গৈছিলে, ডিউটিলৈ গৈছে, যাওঁতে মই যোৰহাট পাব সময়তে ক'লোঁ আৰু ফোন কৰি যে এনেকুৱা তেনেকুৱা হ'ল। ক'ব নালাগিছিলে কিন্তু ক'লোঁ, আৰু ক'লত তেওঁ কৈছে যে ল'ৰাটোৱে একেবাৰে বাহিৰলৈ নুলিয়াবা, নকৰিবা। এতিয়া তাকতো আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ, কিন্তু আমাৰ মাজত থকা এনেকুৱা আমি পশুবিলাক চিনিব লাগিব, নহ'লে আমি কেনেকৈ গম পাম যে আমাৰ মাজতে এনেকুৱা পশুতকৈও অধম বুলি ক'ম। মই এওঁলোকক পশুতকৈও অধম বুলি ক'ম। আৰু বহুত দুখ পাইছোঁ আৰু সকলো মাকে বুজি পাব সেইটো কেনেকুৱা এটা দুখ। এতিয়া মাত কথা কৰিছে ধুনীয়াকৈ, আজি দিনত ভালকৈ শুবও নোৱাৰিলে। এনেই দিনত সি অলপ সময়, ভালেমান সময় শুৱে, কিন্তু আজি নুশুলেও। আৰু কওঁতে মানে আমি গোটেই ঘৰখন আজি একেবাৰে ম্ৰিয়মান হৈ আছোঁ দুখত। আৰু দুখৰ কথাই আৰু সেইটো, এনেকুৱা মানুহবিলাক উলিয়াই আনিব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে। মই তাক এতিয়া ফুচুলাই আছোঁ, এনেকুৱা তাক উলিয়ামেই। মই কোনে কৰিছে সেইটো কাম মই উলিয়ামেই। মাক হিচাপে মোৰ সহ্য হোৱা নাই। আৰু আপোনালোকেও তেনেকুৱা মানুহক কি কৰিব লাগে ক'ব। এইটো একেবাৰে আনএক্সপেক্টেড যিটো আছিলে, আমি মৰ্মাহত হৈছোঁ, আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু এটা কথাই ক'ম যে ল'ৰা ছোৱালী বাপেক মাকৰ বাহিৰে, ঘৰৰ ভিতৰৰ ককা আইতা, তেওঁলোকৰ বাহিৰে বাহিৰা মানুহ কাৰো হাততে ছেফ নহয়। আৰু নিজৰ মানুহখিনি বিশেষকৈ সেইখিনি বেলেগ কথা, আৰু ককা আইতা মহা মাহী এইবিলাক ন, পেহা পেহী, কিন্তু বাকী আপোনালোকে কাক ক'ব, কাক বিশ্বাস কৰিব? আজি এতিয়া যিটো ঘটনা হৈ গ'ল, আপোনালোকে চাওকচোন বাৰু, এটা সি এতিয়া 2.5 বছৰ নাই হোৱা, 2.5 বছৰ হোৱাই নাই। তাৰ এতিয়া ইমান কম বয়সত সি ধৰি লওক বাহিৰত খেলি আছিলে, আৰু আমি নথকাৰ সুযোগ লৈ কোনোবাই ধৰি লওক তাৰ গালত চৰ মাৰিছে। আৰু অলৰেডি 3টা চিন মানে বহিছে তাৰ গালত। মানুহ কেনেকুৱা, মানুহৰ মানে মনটো মানে মানসিকতাটো কিমান তললৈ গুচি গৈছে আপোনালোকে সেইটো এবাৰ ভাবকচোন। আৰু মানে মই বিশেষকৈ মানে যিমান ধৰি লওক আমাৰ এই চেনেলটো, যিমান আপোনাৰ মাক দেউতাকে চাই আছে, মই তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে এটলিষ্ট 5 বছৰমান বয়সলৈকে, তেতিয়া ধৰি লওক যেতিয়া অকণ কিবা এটা বুজা হয় আৰু 5 বছৰ পিছত সিহঁতি 5 বছৰ বয়সলৈ আপোনালোকে নিজৰ নিৰীক্ষণত ৰাখক, নিজৰ ধৰি লওক তত্ত্বাৱধানত ৰাখক, নিজৰ ঘৰুৱা যিমান মানুহ আছে ধৰি লওক ককা আইতাক, ঘৰৰ যিখিনি মানুহ আৰু যাক ধৰি লওক আপোনালোকে বিশ্বাস কৰিব পাৰে। ছোৱালীটো সুৰক্ষিত নহয়, বৰ্তমান ল'ৰাও সুৰক্ষিত নহয় কোনো ফালৰ পৰাই। সঁচাকৈ কোনো ফালৰ পৰাই হ'ব মানে ধৰি লওক আপোনালোকৰ ওপৰত কোনোবাই কিবা বেয়া ভাৱ লৈ থাকিব, আৰু তাৰ মানে হেৰিটো পুতকটো মানে ল'ৰা ছোৱালীৰ ওপৰত ল'ব। সেইটো কাৰণে আপোনালোকে বিশেষভাৱে সাৱধান হ'ব। আজিতো আমি এইটো ভিডিঅ' যে আমাৰ দিবলগীয়া হ'ব, আমি সপোনতো ভবা নাছিলোঁ। মইতো মানে এতিয়া এইটো ভাবিছোঁ যে মই এতিয়া CCTV কেমেৰা লগাব লাগিব, এটা এৰিয়াত আছে, আৰু বাকী অলপ এক্সটেণ্ড কৰিব লাগিব। গতিকে সেয়াই, সজাগ হৈ থাকক, সচেতন হৈ থাকক। আৰু কি ক'ম আৰু, মৰ্মাহত হৈছোঁ বহুত মানে
আপোনালোকক অলপ সাৱধান কৰিলোঁ, সাৱধান হ'ব আৰু ময়ো নিজৰ মনটো ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। যদি এইবিলাক চিন্তা কৰি আকৌ বেমাৰ পৰি যাওঁ, ল'ৰাটো কোনে চাব? গতিকে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি কৰিম আমি সেউজৰ বিনিময়। সেউজৰ বিনিময় কেনেকৈ কৰোঁ মানে মোৰ প্লেন্সখিনি, এগৰাকী বান্ধৱী আহিব, তেখেতক দেখুৱাই দিম। আমাৰ ফৰকাটিঙৰে হয়, তেখেতক মই কোনোদিন লগ পোৱা নাই, কিন্তু এটা গ্ৰুপৰ জৰিয়তে তেখেতক লগ পাইছিলোঁ। তেখেতে মোৰ লগত কণ্টেক্ট কৰিছিলে, মই তেখেতৰ লগত কণ্টেক্ট কৰিছিলোঁ আৰু তেওঁ আজি আহিব আমাৰ ঘৰলৈ। গতিকে অকণমান চাফ চিকুণ কৰি আছোঁ, কৰা হয় সদায়, কিন্তু তাৰপিছতো আৰু এটা ভাল খবৰ যে সদায় মই ফুলনিখন অকলে অকলে চাব লাগে। এতিয়া মোৰ লগত অকণমান চাফ চিকুণ কৰি দিছে, টুনেও অকণমান মোক হেল্প কৰি দিছে। এয়া টুন যে আপোনালোকক কালি ব্লগত কৈছিলোঁ, আৰু অকণমানজনী শুই আছে এতিয়া, ইমান যে মৰম লগা। আপোনালোকক যে কৈছিলোঁ এগৰাকী ফ্ৰেণ্ড আহিব, ফ্ৰেণ্ড নহয় ভণ্টিহে, বহুত সৰু হয়। তেওঁক মানে ফেচবুকত চিনাকিৰ কাৰণে তেওঁ এজটো কিমান কি কথা গম পোৱা হোৱা নাছিলোঁ। তেখেতৰ লগতে কৰিম আজি সেউজৰ বিনিময়, নহয়নে? তেখেতৰ লগতে কৰিম আৰু ফৰকাটিঙৰে হয়। এওঁ মোৰ কাৰণে কি কি আনিছে দেখুৱাম, আৰু তেওঁক মই কি কি দিম সেইখিনিও আপোনালোকক দেখুৱাম। আজি ব্লগটোত আমি সেউজৰ প্ৰতি অকণমান জাগ্ৰত হওঁ। আহক আমি অলপ সজাগ সচেতন হওঁ যে মানুহে গিফ্ট, দামী দামী মূল্যৱান উপহাৰ কিবাকিবি দি যে মানুহৰ আচলতে মন সন্তুষ্ট কৰি লাভ নাই। আমি বৰ্তমান পৃথিৱীখন সেউজীয়া কৰিব লাগে, সেই উদ্দেশ্যৰে আমি এয়া সেউজীয়া কৰিছোঁ। পৃথিৱীখন সেউজীয়া কৰিম বুলিয়ে বৰ ধুনীয়া ফুল এটা আনিছে, ধৰাচোন। এইটো এটা আনিছে, এইটো মোৰ খুব বিচাৰি আছিলোঁ, ভাল পাওঁ এইটো। আৰু এইটো এটা খুব ধুনীয়া প্লেণ্ট এটা আনিছে। আৰু এই প্লেণ্টবিলাক গ্ৰীণ লিভছৰ যিবিলাক প্লেণ্ট থাকে, সেউজীয়া পাতৰ যিবিলাক গছ থাকে, সেই পাত বাহাৰ সেইবিলাক বেছি ভাল লাগে, কাৰণ সিহঁতি আমাৰ সকলো ঋতুতে, সকলো ছিজনতে আমাৰ মন জোৰায়, সেইকাৰণে আমাৰ ভাল লাগে। আৰু এইটো এটা বিৰাট ভাল লগা, মই এইটো কথা তাইক কোৱাও নাছিলোঁ, কিন্তু তাই মানে নিজে জানি লৈ আহিছে। মোৰ ব্লগছত বা মোৰ ফটোবিলাকত দেখে যে মোৰ এইটো নাই ন, মোৰ নাইকিয়া দেখে, সেইটো কাৰণে মানে তাই লৈ আহিছে। এতিয়া মই তেওঁৰ কাৰণে যিকেইটা সাজু কৰিছোঁ, এইকেইটা প্লেণ্ট মই তাইক দিম। তাই এইকেইটা নাছিলে তাইৰ ওচৰত। আৰু চাওক ইমান ধুনীয়া মোৰ মৰমৰ এগ্লনিমাটো দি দিছোঁ। আৰু এইটো কালাথিয়া, এইটো মোৰ বিৰাট মৰমৰ, কিন্তু দি দিছোঁ আৰু তাইও মোলৈ আনিছে আৰু দিম বুলি কৈছে তাই। এইটো এটা দিছোঁ আৰু এটা দিম। আমিও যাম। গতিকে ফ্ৰেণ্ডছ, আজি আবেলিটো এওঁলোকৰ লগতে কটালোঁ, খুব ভাল লাগিলে। এটা সজাগতাও সৃষ্টি কৰিব বিচাৰিলোঁ যে আহক আমি সেউজীয়া বিতৰণ কৰোঁ, আমি ইজনে সিজনক আদান প্ৰদান কৰোঁ সেউজীয়া। আৰু চাহকাপ আবেলি বহুদিনৰ মূৰত কৰোণাৰ যি বিভীষিকা, তাৰ মাজত এইবিলাক পাহৰিয়ে গৈছিলোঁ যে আলহী দুলহী মানুহৰ ঘৰলৈ আহে, এইবিলাকো যে মানুহৰ মাজত যে হয়, আমি কথা বতৰা দুআষাৰ পাতিলে যে মনবিলাক আমাৰ পাতল লাগে। আৰু তাৰপিছতে সেই আপোনালোকৰ লগত সেই দুখৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰিলোঁ যে ল'ৰাটোক আজি কেনেকৈ কোনোবাই গালত এচৰ মাৰি চিন বহুৱাই থৈছিলে। আপোনালোকক সজাগ হওক, ল'ৰা ছোৱালী নেৰিব কওঁতে মোৰ গাৰ নোম একেবাৰে শিয়ৰি গৈছে, যিহেতু এইটো একেবাৰে সঁচা কথা। এই সন্ধিয়া লগা আপোনালোকক মই মিছা কথা নিজৰ ল'ৰাটোক লৈ অন্তত নকওঁ, সেইটো এটা বৰ দুখ লগা অভিজ্ঞতা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু সেই সচেতনতামূলকে আছিলে আজিৰ ভিডিঅ'টো দুইফালৰ পৰা। যদি ভাল লাগিলে আৰু মোৰ চেনেলত যদি প্ৰথম ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ইতিমধ্যে মোক মৰম দি আহিছে, তেওঁলোকে মোৰ ডেইলি ব্লগছবিলাক চাই যাব আৰু মৰম দিব, অসমীয়া মৌচুমী চেনেলটোক মৰম দিব। ধন্যবাদ।